আজি আপোনালোকৰ লগত মই আকৌ অন্য এটা খবৰ লৈ আহিছো। বিশেষকৈ আজিৰ খবৰটো হৈছে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এটা গুৰুত্বপূৰ্ণ অভিযোগ তেখেতসকলে উত্থাপন কৰিছে অসম চৰকাৰৰ আৰু অসমৰ শিক্ষা বিভাগক। তেখেতসকলে যিখিনি আপোনাৰ ৫,৫৫০টা পদৰ যিখিনি আপোনাৰ প্ৰভিজনেল যিখিনি মেৰিট লিষ্ট প্ৰকাশ পাইছে তাতে বিসংগতি বুলি তেখেতসকলে ইয়াত প্ৰকাশ কৰিছে। এখন নিউজ পেপাৰ হেডলাইনত দিছে, নিশ্চয় আপোনালোকে স্ক্ৰীনত সঠিক কৰিছে। ইয়াত কৈছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ৫,৫৫০টা পদৰ বিপৰীতে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু ৫,৫৫০টা পদৰ বিপৰীতে আপোনাৰ প্ৰভিজনেল যিখিনি মেৰিট লিষ্ট আছিলে সেইখিনি প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। কোনো অসম টেট উত্তীৰ্ণ সন্থা, ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, আমাৰ অসম টেট উত্তীৰ্ণ সন্থাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে অভিযোগ উত্থাপন কৰিছে। কোনো বুলি ইয়াত উল্লেখ কৰিছে। প্ৰকাশিত তালিকাত কাৰ্ড অফ মাৰ্ক প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰাৰ দাবী ইয়াত উল্লেখ কৰিছে। প্ৰকাশিত তালিকাৰ ওপৰ ভিত্তিত তাত কাৰ্ড অফ মাৰ্ক কিমান আছে আৰু প্ৰাৰ্থীৰ নাম উল্লেখ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত জনাইছে। ইয়াত কৈছে ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যোৱা ২৫ অক্টোবৰত ঘোষণা কৰা ৫,৫৫০টা শিক্ষক পদৰ বিপৰীতে প্ৰকাশ কৰা দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম টেট উত্তীৰ্ণ সন্থা ২০১৯-২০। বিশেষকৈ প্ৰকাশিত দ্বিতীয়খন তালিকাত প্ৰথমখন তালিকাৰ পৰিৱৰ্তে কেৱল লিংক দিয়াটো সন্দেহ অৱতনত সোমাই পৰিছে বুলি গুৰুত্ব অভিযোগ কৰিছে সংস্থাই। আৰু প্ৰকাশিত দ্বিতীয়খন তালিকাক লৈ ক্ষুণ্ণ হৈ পৰা সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাবৰ এক সংবাদমেলত অনুষ্ঠিত কৰি কয় যে শিক্ষা বিভাগটো প্ৰথমতে প্ৰকাশিত তালিকাত যিদৰে কাৰ্ড অফ মাৰ্ক আৰু প্ৰাৰ্থীৰ নাম সৈতে প্ৰত্যক্ষ কৰিব পাৰে, ঠিক তেনেদৰে দ্বিতীয়খন তালিকাত লিংক দিয়াৰ পৰিৱৰ্তে কাৰ্ড অফ মাৰ্ক আৰু প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিব লাগে। সংগঠনটোৱে আপোনাৰ জমান প্ৰদানী আৰু গোবিন্দ দাস আৰু সাগৰ সৰকাৰে উল্লেখ কৰে যে দ্বিতীয়খন তালিকাত নাম থকা একাংশ প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছে নাই বা কিছুমান প্ৰাৰ্থীয়ে হয়তো বক্ৰ পথৰে বাছনিত উঠিছে নেকি, সেয়ে লৈ সন্দেহ অৱতৰণত সোমাই পৰিছে বুলি আপোনাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সন্থাৰ পৰা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তেওঁলোকে আৰু কয় যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কোৱাৰ দৰে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদত ইতিমধ্যে নিয়মীয়াকৰণ হোৱা ৮৫০ জন প্ৰাৰ্থী আঁতৰি যোৱাৰ পিছত এতিয়া সমগ্ৰ বাছনি প্ৰক্ৰিয়াটোত সেই ৮৫০ জন প্ৰাৰ্থী ৫,৫৫০টা পদৰ বিপৰীতে আছে নে নাই সেয়া স্পষ্ট হ'ব লাগে। ইয়াত উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যিখিনি নিয়মীয়াকৰণ প্ৰক্ৰিয়া বাছনি কৰা হ'ল আৰু সেই আপোনাৰ স্নাতক আৰু স্নাতকোত্তৰ যিখিনি আপোনাৰ টেট উত্তীৰ্ণ আছিল তেখেতসকলে হয়তো ৫,৫৫০টাত সোমাই আছিলে, কিন্তু তেখেতসকলৰ যিখিনি পদবিলাক নিয়মীয়াকৰণ কৰাৰ পাছতেই আপুনি স্নাতক স্নাতকোত্তৰ প্ৰাৰ্থীৰ পদ নিয়মীয়া কৰাৰ তালিকা প্ৰকাশ কৰাৰ পাছতেই ৮৫০ জন প্ৰাৰ্থীক আপোনাৰ নিম্ন ৫,৫৫০টাৰ পৰা আঁতৰাই দিয়া হ'ল আৰু তাত নতুনকৈ ৮৫০ জন প্ৰাৰ্থী ৫,৫৫০টাত নতুনকৈ সোমাইছে নে নাই সেইখিনি কথাও তেখেতসকলে জানিবৰ কাৰণে ইয়াত তেখেতসকলে উল্লেখ কৰিছে। যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি তাত সোমাব বুলি কৈছিলে, সেই কথাটো তেখেতসকলে ইয়াত স্পষ্ট হোৱা নাই বুলি ইয়াত উল্লেখ কৰিছে। যদিহে সেই ৮৫০ জন প্ৰাৰ্থীৰ বাছনিৰ পৰা আঁতৰি গৈছে তেন্তে তালিকাত কাৰ্ড অফ মাৰ্ক কিয় আগৰ দৰে একে হৈ আছে? যদি ৮৫০টা সেই পদৰ পৰা যদি ওলাই গৈছে তেনেহলে নতুনকৈ কাৰ্ড অফ মাৰ্ক সলনি হ'ব লাগে বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে। আনহাতে কিছুমান জিলাত প্ৰথম মেধা তালিকাত তুলনাত দ্বিতীয় তালিকাত কাৰ্ড অফ মাৰ্ক কেনেকৈ বাঢ়িব পাৰে বুলি সংস্থাৰ সদস্য কেইগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে কয় সৰ্বশিক্ষা অভিযান মিছন টিকা ভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ পিছত প্ৰায় ৫০০ প্ৰাৰ্থীৰ নাম প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হৈছিল। সেইবোৰ দ্বিতীয় মেধা তালিকাৰ অন্তৰ্ভুক্ত হৈছে নে নাই ওলাই গৈছে সেয়া প্ৰশ্ন উঠিছে। শিক্ষা বিভাগে জাননীৰ যোগেৰে এনেবোৰ প্ৰাৰ্থীৰ নিজে বাছনিৰ এৰ পৰা নামত প্ৰত্যাহাৰ নকৰিলে বিভাগে তেওঁলোকক উলিয়াই দিম বুলি কৈছিলে, যদিও তেওঁলোকক ওলাই গল নে নাই সেইটো সন্দেহজনক। তেওঁলোকক কয় যে শিক্ষা বিভাগে শিক্ষকৰ চাকৰিত এনেধৰণৰ মেধা তালিকাত দিয়া দেখা নাই, সেয়েহে সেই তালিকা নিশ্চয়কৈ কিবা বিসংগতি আছে আৰু সেয়েহে তেওঁলোকৰ নামৰ তালিকা দিব পৰা নাই। তালিকাত অভাৰলেপিঙৰ সমস্যাটো সমাধান কৰাত প্ৰাথমিক শিক্ষা সঞ্চালকালয়
ব্যৰ্থ হৈছে। এনে অৱস্থাত সংস্থাই প্ৰকাশিত নাম তালিকা গুৰুত্বৰ ৰূপত কাৰ্ড অফ মাৰ্ক প্ৰাৰ্থীৰ নাম সংলগ্ন কৰি প্ৰকাশ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে শিক্ষকৰ বাছনিৰ ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াটো স্পষ্ট আৰু নিকা হ'ব লাগে বুলি তেখেতসকলে উত্থাপন কৰিছে। যিহেতু আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। দ্বিতীয় যিখিনি আপোনাৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে তাত আপোনাৰ নাম আৰু কাৰ্ড অফ মাৰ্ক প্ৰকাশ কৰিব লাগে লিংক দিয়াৰ পৰিৱৰ্তে। আৰু তেখেতসকলে উল্লেখ কৰিছে যে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ পৰা যদি ৫,৫৫০ যদি আপোনাৰ ৮৫০ জন সোমাই আছিলে তেন্তে তেখেতসকলক ওলাই দিয়া হ'ল নে নাই, আৰু যদিহে ওলাই দিছে তেনেহলে নতুনকৈ ৫,৫৫০টা পদত সেই ৮৫০ জন সোমাইছে নে নাই সেইখিনি তেখেতসকলে সন্দেহ হৈছে। যদিহে সোমাইছে তেনেহলে কাট অফ মাৰ্ক কিয় কম নহ'ল, মানে কাট অফ মাৰ্ক আগতকৈ কম হ'ব লাগে। যিহেতু আপোনাৰ ৫,৫৫০টা পদৰ পৰা ৮৫০টা পদ যদি প্ৰাৰ্থী যদি ওলাই যায়, নতুনকৈ আকৌ যদি তেখেতসকলক সোমাই দিলে নিশ্চয়কৈ কাট অফ মাৰ্ক কমিব লাগে, কাৰণ সেইসকল প্ৰাৰ্থীৰ কাট অফ মাৰ্ক কম হ'ব। কাৰণ কম হোৱাৰ বাবে তেখেতসকলে প্ৰথম মেৰিট লিষ্টত ওলোৱা নাছিলে। যেতিয়া ৮,৮৫০টা পদ ওলাই যোৱাৰ পাছত সেই ৮৫০টা আকৌ যোগ দিলেতো নিশ্চয়কৈ কাট অফ মাৰ্ক কমিব, কাৰণ তলৰ পৰাহে সেইখিনি অনা হ'ব। আৰু সেইখিনিতে তেখেতসকলে সন্দেহ কৰি সেইখিনি অভিযোগ উত্থাপন কৰিছে। আৰু প্ৰথম যি ধৰণে আপোনাৰ কাট অফ মাৰ্ক উইথ নামৰ তালিকা প্ৰকাশ কৰিছিলে সেইদৰে আকৌ প্ৰকাশ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু তেখেতসকলে সেই তালিকাখনক লৈ সন্তুষ্ট হ'ব পৰা নাই। আমাৰ টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে, যিসকল সন্থা আছে, তেখেতসকলে সেইখিনি অভিযোগ উত্থাপন কৰিছে। আৰু সেইখিনি সমস্যাখিনি অতি সোনকালে দূৰ কৰিবলৈ তেখেতসকলে আহ্বান জনাইছে। আৰু তেখেতসকলৰ যিখিনি কাৰ্ড অফ মাৰ্ক আৰু নাম উইথ তালিকা প্ৰকাশ কৰিবলৈকো তেখেতসকলে অনুৰোধ জনাইছে। আৰু প্ৰতিগৰাকী টেট উত্তীৰ্ণ আমাৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলে যাতে নেকি আমাৰ খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। আৰু আজি ভিডিঅ'টি মই শেষ কৰিলো। নমস্কাৰ, জয় অসম।